অলপ তাৰ বিষয়ে ভালকে কোৱা আকৌ কৈ দিয়া ধানটো কেনেকে সিজাই কৈ দিয়া আকৌ ৰবা নিশ্চয় তোমাক দেখুৱাম নহয় ইমান যে ধুনীয়াকে সহজ পদ্ধতিৰে এনেদৰে ধুই ধানটো ধুই জিকাই থৈ দিয়ে আৰু ভিজাই থৈ দিয়া আচ্ছা হা তাৰ পৰা ডাইৰেক্ট উঠাই ইয়াতে দিয়া হয় হান্দিত আৰু এই চৌকাখন মোৰ আম্মাই ইমানেই ধুনীয়াকে বনাইছে মই মানে দেখাবই লাগিব নেদেখুৱাকে থাকিব নোৱাৰিলো আৰু এজনী মোৰ খুৰী অলৰেডি কাম কৰি আছে মানে ব্লগ বনাই দিছে কেনেকে কৰে মানে এইটো শিকাব লাগিব চবকে মানে আমাৰো কৰে কিন্তু ইয়াত চিষ্টেমটো অলপমান বেলেগ আৰু বহুত সহজ কম মানুহতে হৈ যায় আৰু মই ধুনীয়া এতিয়া দৃশ্যটো দেখুৱাম ধুনীয়া যাওঁ ধুনীয়া দৃশ্য ইন ফ্ৰণ্ট অফ আৱাৰ হাউচ নাযাওঁ টেনশ্যন নল'বা এইবোৰ ইমান ধুনীয়াকে যে শুকাই মানে পৰি আছে আচ্ছা এইটো আমাৰ গাঁৱৰ ধুনীয়া ৰাস্তাটো দেই এনেকুৱা ৰাস্তা দেখিলে মনটো খুবেই ভাল লাগি যায় আজিকালি এনেকুৱা ৰাস্তা দেখিবলৈ পোৱা নাযায় খুবেই কম হয় সেইটোৱে আৰু এইটো মোৰ মানুহজন মিষ্টাৰ লাড্ডু সোণালী ধান হয় আৰু এতিয়া কাৰ ভাল লাগিলে মোক সকলোৱে জনাব এয়া হৈছে আমাৰ ঘৰৰ বেক ধুনীয়া শুৱনি পথাৰখন দেই মই আপোনালোকক দেখুৱাম